বন্ধুসকল আজি আপোনালোকক দেখুৱাম আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ শৰ্টকৈ PMAYG ঘৰ নিৰ্মাণৰ সময়ত আপোনাক দিবলগীয়া জব কাৰ্ডৰ টকা দিছে নে নাই সম্পূৰ্ণ প্ৰক্ৰিয়া দেখুৱাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰিব খোজো আপোনালোকে MBA আফটাৰ নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সাবস্ক্ৰাইব কৰিবলৈ ইউটিউবত গৈ লিখক MBA আফটাৰ PMAYG এসক MBA আফটাৰ নামৰ চেনেলটোৰ ভিডিও আহিছে এসক আপোনালোকে MBA আফটাৰ লগটো দেখিছে এতিয়া এইটো ভিডিওৰ ইয়াতে ক্লিক দিয়ক এতিয়া এনেকুৱা দেখা পালে এয়া সাবস্ক্ৰাইবত ক্লিক এটা দিয়ক দেয়াৰ পিছতে এই বেল আইকনটোত ক্লিক দিব দি পেলাই অলপ ক্লিক দি ৰাখিব ইয়াৰ বাবে প্ৰথমে আমি গুগল খুলি লম গুগলত গৈ লিখিম MGNREGA MGNREGA লিখিলো এয়া গুগলে দিয়া ৰিজাল্টৰ পৰা এইটো সাইট নেশনাল ৰুৰাল এমপ্লয়মেন্ট গ্যাৰান্টি লিখা আছে আৰু NREGA বুলি দিয়া আছে ইয়াত ক্লিক কৰিম এতিয়া চাওক দা মহাত্মা গান্ধী নেশনাল ৰুৰাল এমপ্লয়মেন্ট গ্যাৰান্টি এক্ট 2005 ৰ ওয়েবসাইট ওপেন হৈছে আমি ওয়েবসাইটৰ একেবাৰে তলত আহিম ইয়াত পাঁচটা বাটন দিয়া আছে ইয়াত এটা আছে পাবলিক গ্রিভেন্স মই পাবলিক গ্রিভেন্সত ক্লিক দিম এখন ওপেন হৈছে ইয়াতে আপুনি এইখন অলপ জুম কৰি ডাঙৰ ইয়াতে পঞ্চায়ত GP PS GP ইয়াতে ক্লিক দিব এতে ইয়াত গ্রাম পঞ্চায়ত সিলেক্ট কৰিব ইয়াতে জেনাৰেট ৰিপৰ্টছত ক্লিক দিব ইয়াতে আপুনি অসম সিলেক্ট কৰিলে ইয়াতে আপুনি ফাইনান্সিয়েল ইয়াৰ এটা সিলেক্ট কৰিব মনত ৰাখিব আপুনি কেবাটাও ফাইনান্সিয়েল ইয়াৰ চাব লগা হ'ব পাৰে কাৰণ আপোনাৰ ঘৰৰ টকাটো এক্স্যাক্টলি কোনটো ফাইনান্সিয়েল ইয়াৰত তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে হয়তো আপোনাৰ জনা নাথাকিব পাৰে জনা থাকিলে সেইটো ফাইনান্সিয়েল ইয়াৰ সিলেক্ট কৰিব নহলে এটা কৈ চাব লাগিব মই 2020-21 ৰ সিলেক্ট কৰিছো ইয়াতে আপুনি আপোনাৰ নিজৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব ইয়াত ব্লক সিলেক্ট কৰিব ইয়াত পঞ্চায়ত সিলেক্ট কৰিব যদি আপোনাৰ ইন্টাৰনেট স্পীড নাথাকে তেনেহলে ইয়াতে ৰখি যাব অলপ স্পীডত গৈ চাব ইয়াতে মই পঞ্চায়ত সিলেক্ট কৰিলো ইয়াতে প্ৰসিডত ক্লিক দিব এসক এইখন আহিছে ইয়াত বহুতো কিবাকিবি আমি চাব পাৰি আমাৰ জব কাৰ্ডত কিমান টকা সোমাইছে জব কাৰ্ডত কিমানজন মেম্বাৰ আছে আমাৰ অজ্ঞাতে আমাৰ জব কাৰ্ডখন কত কামত লগোৱা হৈছে এই সকলোখিনি ইয়াতে চাব পাৰি আমি আহিম লাষ্টত আহিম ওয়ার্ক রেজিস্টারত এয়া চাওক আপোনাৰ পঞ্চায়তত হোৱা গোটেই কামৰ তালিকা আহিছে ইয়াত চাওক এটা আছে হাউস ফৰ ইন্ডিভিজুৱেল PMAYG ৰেজিষ্ট্ৰেচন নম্বৰ ইমান এনেকৈ আপুনি চাই যাব লাগিব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেচন নম্বৰখন চাই যাব লাগিব মই এক্সাম্পল হিচাপে এটা এই 31 নম্বৰ যেটো আছে এইটো ওপেন কৰিলো সৰি এয়া চাওক এইখন ঘৰৰ বাবে 21,755 रुपीस স্যাংশন কৰা হৈছে ইয়াৰ পৰা কিমান টকা দিয়া হৈছে আমি চাই লও ক্লিক কৰিলো ইয়াতে এয়া চাওক এই আপোনাৰ গোটেই ষ্টেট ডিস্ট্ৰিক্ট ব্লক পঞ্চায়ত গোটেইখিনি আহিছে ওয়ার্ক কোড আহিছে কি আহিছে এটো IOI আগতে যেটো IOI আছিল IOI এর হেৰিত আহিছে ওয়ার্ক নেম কি আহিছে কনস্ট্ৰাকশন অফ PMAYG হাউস ফৰ ইন্ডিভিজুৱেলছ PMAYG ৰেজিষ্ট্ৰেচন নম্বৰ ইমান ইয়াতে চাওক হাজিৰা কিমান টকা দিয়া হৈছে টোটাল 22 দিনৰ হাজিৰাৰ টকা 5,038 रुपीस দিয়া হৈছে এই টকাখিনি আপোনাৰ জব কাৰ্ডৰ লগত লিংক কৰা একাউণ্টত গৈছে ঘৰ নিৰ্মাণৰ সময়ত আপোনাৰ জব কাৰ্ডত কিমান টকা দিয়া হৈছে আৰু এই জব কাৰ্ডত কিয় টকা দিয়া হয় কাৰণ আপুনি ঘৰখন নিজে সাজিছে নিৰ্মাণ কৰিছে এই হাজিৰা যিখিনি নিজে ঘৰ কাজতে হাজিৰা লাগে নহয় সেই হাজিৰাৰ টকাখিনি দিছে ইয়াত
বহুতে কয় ঘৰৰ কাৰণে 1,30,000 টকা হয়, 1,30,000 টকা আৰু লগতে যে এই 21,000 টকা দিছে, মিলাই কিমান হ'ল, 1.5 লাখ টকাৰ ওপৰত হ'ল।